আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 চেপ্টাৰ 5 আৰু এক্সাৰসাইজ 5.1 ৰ 32 কোৱেশ্চন নম্বৰটো আলোচনা কৰিম। কি দিয়া আছে 32 দেখুৱা যে f of x = মডুলাছ অফ cos x ৰ দ্বাৰা সংজ্ঞাবদ্ধ ফলনটো অবিচ্ছিন্ন ফলন বুলি দেখুৱাব লাগে। ইয়াত আমাক লিমিট দিয়া নাই, তেতিয়া আমি কি লৈছিলো লিমিট নিদিলে প্ৰমাণ x = c আমাৰ ফলন কেইটা আছে আমাৰ এটাই আছে, এখানে আমাৰ এটুকে লিখিম আৰু x ৰ ভ্যালু কি বহাই দিম আমি c cos c পালো। ঠিক তেনেদৰে আমি আকৌ লেফট হ্যান্ড লিমিট x tends to c negative cos x ত্ৰিকোণমিতিৰ ক্ষেত্ৰত আমি কি লিখিছিলো আকৌ লিমিট x tends to c minus h তেনেহলে কি আহিব cos x মডুলাছ অফ cos x। এটা আমি লিমিট h tends to 0 কৰো, তেতিয়া কি হ'ব আমাৰ x ৰ ঠাইত কি বহিব c minus h। এতিয়া আমি h ৰ মান কি বহাম 0 যদি বহাম কিমান হ'ব cos c minus 0 c এনেলে কি থাকিলে cos c। ঠিক তেনেদৰে আমাৰ ৰাইট হ্যান্ড সাইডটো কৰিম। ৰাইট হ্যান্ড লিমিটটো ৰাখিব লিমিট x tends to c plus ফলনটো একেই হ'ব আমাৰ একটাই দিয়া আছে আকৌ লিমিট x tends to c plus h cos x। যেতিয়া আকৌ আমি লিমিট h tends to 0 লিখো তেতিয়া x ৰ ঠাইত কি বহিব আমাৰ c plus h। এতিয়া আমি লিমিটৰ h ৰ মান 0 বহাই দিওঁ, তেতিয়া কি হ'ব cos c plus 0 c তেনেহলে কি পালো cos c। এতিয়া আমাৰ কি পালো fc আমি মডুলাছ অফ cos c পালো, লেফট হ্যান্ড লিমিট আমি মডুলাছ অফ cos c পালো আৰু রাইট হ্যান্ড লিমিট মডুলাছ অফ cos c পালো। আমি তিনটাই পালো, therefore তেনেহলে কি আছিল fc equal to left hand limit equal to right hand limit equal হলে আমাৰ কি আছিল f ফলনটো অবিচ্ছিন্ন ফলন হয়। এইটোকে আমাক দেখাব দিছে। এটা আমাৰ নেক্সট 32 কোৱেশ্চনটো চোৱা। এতিয়া আমাৰ 32 কোৱেশ্চনটো সাইন মডুলাছ অফ x অবিচ্ছিন্ন ফলন হয় নে নহয় পৰীক্ষা কৰে। আমি সাইন মডুলাছ অফ কন্টিনিউয়াস হয় নে নহয় এক্সামিন কৰিব লাগে। এটা চাও, এটা x = c কি হ'ব f of x ফলনটো আমাৰ কি সাইন মডুলাছ অফ x। এটা x ৰ ঠাইত কি c বহাম সাইন মডুলাছ অফ c হয়। এটা আকৌ আমি লেফট হ্যান্ড লিমিটত কি চাম লিমিট x tends to c negative সাইন মডুলাছ অফ x। আমাৰ ত্ৰিকোণমিতি থাকিলে কি কৈছিলো মই x tends to c minus h এইটো হল। আকৌ লিমিট h tends to 0 যেতিয়া লিখো কি হ'ব আমাৰ সাইন x ৰ ঠাইত কি বহাম c minus h। এটা h ৰ ভ্যালু আমাৰ কি 0 বহাই দিম কিমান পাব sin c minus 0 c sin c। ঠিক তেনেদৰে আমি এতিয়া আমি ৰাইট হ্যান্ড লিমিটটো চাওঁ। লিমিট x tends to c plus sin মডুলাছ x তেনেহলে লিমিট x tends to c plus h sin মডুলাছ অফ x লিমিট h tends to 0 যেতিয়া দিওঁ তেতিয়া কি হ'ব আমাৰ sin x ৰ ঠাইত কি আহিব c plus h। এটা লিমিট h ৰ ভ্যালু কি 0 বহাই দিম, তেতিয়া কিমান হ'ব sin c plus 0 equal sin c। এতিয়া আমি কি পালো fc লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট আমি একে পালো আৰু একে হলে আমাৰ কি হয় f ফলনটো অবিচ্ছিন্ন হয়। আমি তেনেকে দেখাব
পাৰোঁ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।